দালালবোৰে হল চান্দাজীৱী সেইবিলাকে আকৌ পকেট গৰম কৰা ধান্দাবাজি নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিছো মোৰ নতুন এটা ভিডিও আপোনালোকে গম পাইছে প্ৰতীক্ষা মেডিকেলৰ ওচৰৰ পৰা যেতিয়া নেকি অপহৰণৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ৬-৭ জন আৰু তাৰ পিছতে এজন মুধাফুটা ব্যক্তি যি নেকি একদম সোশ্যাল মিডিয়া ডিঙি ফুলাই ফুলাই চশমা লগাই লগাই কৈ থাকে জেল যাবলৈ আমি ভয় নকৰো সেইজনে কিন্তু বৰ্তমানলৈকো এতিয়া কি কৰিছে মোবাইল দুটাকৈ অফ কৰি পেলাই লুকাই আছে আৰু কিবা কিবি ফেসবুকত দিছে বুলে কোৱা শুনিছো কোৰ পৰা কেনেকে দিছে হেতু নাজানো কিন্তু আচৰিত এটা কথা চাকচোন তেওঁলোকৰ চান্দাজীৱী বিলাকক এতিয়া যেতিয়াই মামায়ে তদন্তৰ আওতালৈ আনিলে মামাইটো গম পায়ে বুন্দিয়া বুজিয়া আছিল এসময়ত গম পাইছেই নহয় উজনি অসমত যেতিয়া সেই উৰিয়াম ঘাট কিবা ঘাট এইবিলাকত যেতিয়া মিয়াখেদা আন্দোলন হৈছিল বাংলাদেশী একদম তেহেতৰ মুখত তেতিয়া খুব বাংলাদেশী যাবই লাগিব তহত যাবই লাগিব নহয় জানো এতিয়া সেই জাকে আকৌ কি কৰিছে ভয়ত পেপুৱা লাগি কবাত লুকাই আছে কিহৰ কাৰণে অপহৰণৰ গোচৰত জড়িত তেহেত হল এই চান্দাজীৱী সকল আৰু কিমান 20 লাখ টকা লাগে আৰু কাৰ চাইন আছিলে এই পলাই থকা জনৰে চাইনটো আছিলে গতিকে আৰু এটা জমনি কি জানে না এইফালে হৈ থাকোঁতে হিফালে আকৌ এইফালে যিজনটো পলাই আছে হেতুটো কুকুৰৰ দামলৈকে জানে শিলঙত কুকুৰৰ দাম কিমান হেতুলৈকে জানে তেতিয়া হলে চাওক দেই বগাই নভাত যে কুকুৰ আনে কুকুৰৰ ব্যৱসায়ও কিন্তু হাৰি যোৱা নাই ইমানে তললৈ যাব পাৰে আৰু তাৰ পিছত এতিয়া আপোনালোকক কথা কওঁ শুনক নিখা ৰাজপথত মহ কহিওৱা গাড়ীৰ পৰা ধন দাবী কৰি আটক 3 বীৰ লাচিত সেনা আৰু একত্ৰিত যুৱ পৰিষদৰ সদস্য দেখিলা তেওঁলোকৰ কাম আৰু ইয়াতো এতিয়া সাফাই দিব নেকি এইবিলাক এনে মামায়েহে কৰিছে মানে মুখ্যমন্ত্ৰীয়ে কৰিছে মোৰ মামা শব্দটি আহি যায় দেই সৰকাৰি মামা যেহেতু আহি যায় মুখ্যমন্ত্ৰীয়ে কৰিছে বুলি কব নেকি নে মুখ্যমন্ত্ৰীয়ে লগাই দিছিলে নেকি যে মহ কহিওৱা গাড়ীখনৰ পৰা তহতে টকা ল বুলি সকলো ক্ষেত্ৰতে মুখ্যমন্ত্ৰীয়ে দুখী নহয় কিন্তু কৈ থলো আৰু মুখ্যমন্ত্ৰী হেৰি মতে তেওঁলোকে কিছুমান কাম কৰিছিল এতিয়া পালেনে ডিঙিটো কাটি দিলেনে মামাই হেৰিয়াই বুন্দিয়া বুজিয়া হৈও কাম নাই মুখ্যমন্ত্ৰীৰ লগত গতিকে আমাৰ নিচিনা মানুহে ভাল ভাই নাই ইপাৰ আমি মাজতে আমাক নালাগে বুন্দিয়া বুজা হ'বলৈও নালাগে একো হ'ব নালাগে ভাই যোনে যি কৰে তাত আমি মুঠতে 2 নম্বৰী দেখিলে আমি সমালোচনা কৰিম কোনো পাৰ্টিৰ বুলি কথা নাই কোনো পাৰ্টিৰ নাই কোনো মোৰ লগত পাৰ্টি চাৰ্টি একো নাই যোনে 2 নম্বৰী কৰে তাকেই ধৰিম গতিকে এতিয়া মহ গাড়ীও হাৰি যোৱা নাই মহ কহিওৱা গাড়ীও তেওঁলোকৰ পৰা হাৰি যোৱা নাই ইমানে ভিক্ষাৰী তেওঁলোক মহ কহিওৱা গাড়ী কিখনকো তেওঁলোকে আগভেটি পেলাই টকা পইচা লয় আৰু তেওঁলোকৰ হাতত কি দেখিব গলত কি দেখিব সোণৰ চেন আৰু হাতত দেখিব আইফোন আঙুলিত দেখিব কি সোণৰ আঙুঠি বাপৰে কুকুৰৰ ব্যৱসায় কৰিও চাল্লা হেৰি কৰিব পৰা নাই এতিয়া আকৌ মহৰ হেইত লাগিছেগে আৰু সেইবিলাক আপোনালোকে ভাবিছে নেকি যে মহ সহজে এইবিলাক যে ধন দাবী কৰে কিবা কৰে এইবিলাক ঘুৰি ক'ত আহে বাৰু ক'ত আহে তেওঁলোকৰ দলতে আহে গতিকে মদে ভাতে খাওঁতেনো কি লাগে আৰু সেইবিলাকে কি কৰে জানেনে মানে 2 নম্বৰী কৰে এখিনিতে মই কিছুমান কথা কওঁ আপোনালোকক আমি যিমানে আসুক গালি নাপাৰো কিয় যুৱ ছাত্ৰ পৰিষদক গালি নাপাৰো কিয় মানে যোন দলৰে নহওক আমি গালি পাৰো চাবচোন বিশেষকৈ মোৰ কথাকে কৈছো আৰু বহুতে বাৰু কমেন্টতে কিমান কথা কয় কিন্তু আজিলৈকে বীৰ লাচিত সেনাৰ বাদে কোনোবা সদস্য কোনোবা দলৰ সদস্যই আপোনালোকক বেয়া ব্যৱহাৰ কৰা মনত আছেনে আপোনালোকে কবচোন কিন্তু বীৰ লাচিত সেনা এজাক এনেকুৱা মানে অভদ্ৰ কিছুমান আছে তেওঁলোকে ডাঙৰ সৰু কোনো বাছ বিচাৰ নকৰে সিদ্ধাই আহি পেলাই বেয়া শব্দটোহে ইউজ কৰে কিয় কাৰণে বাৰু ইভিলাকে যে নকৰে আমি এতিয়া উদাহৰণ এটা দিওঁ মই সমুজ্জ্বল ভট্টাচাৰ্যকে ইমানে বেয়াকে কওঁ বুঢ়া ককা কিবা ককা আমি কিমান কওঁ যুৱ ছাত্ৰ পৰিষদকো হলেও কওঁ সবকে কওঁ কিন্তু তেওঁলোকৰ মুখৰ পৰা কিন্তু আজিলৈকে এটা বেয়া শব্দও শুনা নাই আমি পলাক চাংমাইকো আমি সমালোচনা কৰো কিবা বেয়া দেখিলে সমালোচনা কৰো তেতিয়াও কিন্তু তেওঁলোকে কেতিয়াও বেয়া শব্দ ব্যৱহাৰ কৰা নাই কিয় কৰা নাই বাৰু কাৰণ তেওঁলোকে দিনে ৰাতিয়ে এটো দি নাথাকে জোপা তোৰ পৰা পইচা ললেও তেওঁলোকে কিন্তু এটো দি নাথাকে সেই কাৰণে বেয়া শব্দ নাহে আৰু এই জাকে ফকটিয়াকৈ দিন ডকাইত জাকে কি কৰে দিনে ৰাতিয়ে সেইবিলাক ফকটিয়াকৈ খাই ফুৰে আৰু খাই ফুৰা ফলমত তেওঁলোকৰ এটোত একোৱে নাই তেওঁলোকৰ নিজৰ পকেটটো গৰম কৰিব আৰু মাল চাল খাব খাই লৈ পেলাই
হুৱাই নোহাই ডাঙৰ সৰু বাছ বিচাৰ নাই চাব আপোনালোকে হয় নে নহয় মই যিটো কথা কৈছোঁ একদম সত্য হ'বই লাগিব তেওঁলোকে বেয়া বেয়া শব্দ ইউজ কৰে গতিকে ভগৱান আছে নহয় দেখিলে এতিয়া এটাই কওঁ মুখ্যমন্ত্ৰীয়ে যাতে এইজাকক এৰি নিদিয়ে কোন যোন এইবিলাক 2 নম্বৰীৰ লগত জড়িত তেওঁলোকক যাতে এৰি নিদিয়ে মুখ্যমন্ত্ৰীক এটোৱে অনুৰোধ কৰোঁ দেই আৰু কিছুমানে বৰ লাজ পায় ইছ ৰাম মোৰতো আজিকালি ফেচবুক নাই ফেচবুকত হেৰি নকৰোঁ এই কাবাৰ কিবা এনেকুৱা হেৰিবিলাক দেখোঁ নহয় ইউটিউবতে দেখোঁ ইছ তেহেঁতৰ মানে কি কথা তেহেঁতৰ কি কমেণ্ট মানে গতিকে আপোনালোকক কি ক'ম যেতিয়া নেকি 2 নম্বৰী কামবিলাক চলে আৰু 2 নম্বৰী কামবিলাক যেতিয়া মানে ক'বলৈ হেৰি কৰে মানে সোঁৱৰাই দিয়ে তেওঁলোকক তেতিয়া তেহেঁতৰ জ্বলি পকি মৰে আৰু লাজ পালে আৰু তেওঁলোকে বেয়া বেয়া শব্দ কিছুমান আহি পেলাই ইউজ কৰেহি গতিকে বন্ধু বান্ধৱীসকল এতিয়া দেখিলেনে মহৰ আৰু বহুত কথা কয় এতিয়া মই কওঁ শুনক এই দলটোৱে এই ফালৰ যে উজনি ছাইডৰ মানুহ এগৰাকীৰ পৰা পইচা লৈছিলে মনত আছেনে মাটিখিনি ঠিক কৰি দিম বুলি কিমান টকা ল'লে সেইগৰাকীটো সেয়াই মাজতে গুৱাহাটী এগৰাকী মহিলা মানে দোকান দিয়া সেই মেলাতে দোকান দিছিলে দোকান দিয়াৰ পিছত আগভেটি ধৰি পেলাই গাড়ীখন খুন্দিয়াই আকৌ পিছত তেওঁলোকে কি কৰিছে মহিলাগৰাকীৰ লগত ব্লেকমেইলিং কৰিছে তেওঁলোকৰ কাম হ'ল সেয়াই মাজতে আকৌ তনুচাহী মুঠতে উজনি অসমত বেছি এইবিলাক আৰু কি হৈছে জানানে এবাৰ কিন্তু একদম নাম কাটি দিলে এবাৰ হেৰিতে কি বৰপেটাত এবাৰ মহ কঢ়িওৱা গাড়ীও কিন্তু সাৰি নগ'লে দুদিনমানৰ পিছত বন্ধু বান্ধৱীসকল মই কৈছোঁ শুনক আমাৰ এই গাঁৱত যে চৰি ফুৰে ভতুৱা কুকুৰবিলাক কিন্তু অট'মেটিক নাইকিয়া হৈ যাব আৰু সেই ভতুৱা কুকুৰবিলাক ক'ত যাব জানেনে সেইফালে যাব শ্বিলঙৰ ফালে এইবিলাক যাবগৈ তাত আৰু 3000 4000 2000 টকা পালেও মুঠতে তেলৰ খৰচটো এইকণৰ পৰা সেইকণলৈ পালেও চব কুকুৰ আমাৰ ভতুৱা কুকুৰ নাইকিয়া হৈ যাবগৈ গতিকে আৰু আপোনালোকক কি ক'ম বহুত আছে কথা তনুচাহী তেল ডিপুটোতো আপোনালোকক ক'লোৱেই নহয় জানো মাজতে সেই লখিমপুৰ এইটো সাইডেও কেটামানক ধৰিছিলে তাৰপিছত যেতিয়া কিন্তু কি হয় জানে না এনে একদম আমাৰ সদস্য বুলি ক'ব দেই একদম সকলোকে আমাৰ সদস্য আমাৰ এতিয়া মানুহ ইমানখিনি চাব অইন সকলে যেতিয়া প্ৰতিবাদ কৰিবলৈ যায় অইন মানুহবিলাকে অইন সংগঠনসমূহে তেতিয়া কিন্তু বহু লোক যায় বহু লোকে তাত জয়েন কৰে কিন্তু বীৰ আছিৰ সেনাই যেতিয়া ক'বাত প্ৰতিবাদ কৰিবলৈ যায় তাত কিন্তু তেহেতৰ মানুহৰ বাদে কোনো বেলেগ মানুহক নেদেখে কিহৰ কাৰণে বাৰু সেইবিলাকৰ বদনামৰ চাকি হ'বলৈ তেওঁলোক নাযায় সেইকাৰণে তেহেতৰ প্ৰতিবাদতো হেৰি নাই এতিয়া মই আৰু এটা কথা কওঁ এইখিনিতে বিদ্যুৎ শইকীয়া কৃষক মুক্তি সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক মাজতে কেনেকৈ দিছিলে বোলে প্ৰতিবাদ কৰি কি কৰিছে দেখিছে নহয় কি কামটো বোলে প্ৰতিবাদ কৰি আনিব পাৰিলে মই এতিয়া কওঁ শুনক বিদ্যুৎ শইকীয়াই প্ৰতিবাদ কৰি 3-4 বছৰ একেৰাহে শিলখাকু মানুহখিনিৰ কাৰণে প্ৰতিবাদ কৰি তেওঁলোকৰ প্ৰাপ্যটো আদায় কৰিলে মিছা কথা নকম প্ৰাপ্যটো আদায় কৰিলে তৰ্জা ঘৰৰ 1 লাখকে আসাম টাইপৰ ঘৰৰ 5 লাখকে আৰু আৰচিচি বিলাক হ'ল নহয় 50,000 আৰু 1 লাখ আৰু 10 লাখ টকা আৰচিচি বিলাকৰ 10 লাখ টকা গতিকে তেওঁলোকেতো সেইটো প্ৰতিবাদ কৰাৰ ফলতে পালে নহয় জানো যদি বিদ্যুৎ শইকীয়া হতে নকৰিলে হয় সেই মানুহখিনিক লৈ তেন্তে হলে জানো সেইখিনি পালে হয় কেতিয়াও নাপালে হয় আৰু এতিয়া কি কৰে নকৰে সেইখিনি মানুহ নাজানো কিন্তু ভৰণ পোষণটো দি দিছে এতিয়া সেই বিদ্যুৎ শইকীয়াকে তেওঁলোকে এসময়ত কম চিঞৰিছিলে নে কম মাজতে কৈছিলে নে মোৰ আগৰ মোৰ মানে ফেচবুকটোত আছিলে ভিডিঅ'বিলাক এতিয়া দেখিছোঁ কেইটামান ভিডিঅ' মোৰ ভাইৰেল হৈ আছে নিউজবিলাকত আৰু মই সেই চান্দাজীৱীসকলৰ ওপৰতে কৈছিলোঁ কিন্তু তেওঁলোকে মোৰ ভিডিঅ'বিলাক কি কৰিছে জানে গোটেই জাকে মালচাল খাই পেলাই ৰিপৰ্ট মাৰি পেলাই মোৰ ভিডিঅ'বিলাক ৰিমুভ কৰি দিয়ে আৰু যিয়ে নহওক সেই নিউজবিলাকে কিন্তু ৰাখি থৈছিল আৰু সেই নিউজ এতিয়া পুৰা ভাইৰেল হৈ আছে গতিকে সেই বিদ্যুৎ শইকীয়াই আকৌ এই বজৰং দলে মানে বিল আছিত সেনাৰ বেনাৰ ফালিছে বুলি মই দেখিছোঁ তেওঁ মানে হেৰি কৰিছে প্ৰেছ মিট দিছে তেন্তে হলে চাওক আৰ্হিটো কেনেকুৱা সিহঁতৰ কেনেকুৱা আছিলে বিদ্যুৎ শইকীয়াক তেওঁলোকে একদম ধুই পেলাইছিলে এনেকুৱা ফাল্টু কথা কৈ ধুই পেলাইছিলে কিন্তু সেই বিদ্যুৎ শইকীয়াই আকৌ তেওঁলোকৰ হৈ পেলাই মাতিছে সেই তাকেই কয় সংগঠন হলেই নহব গম পাইছে নাই সংগঠন মদ ভাং খায়ে মানে দাদাগিৰি দেখালে সেইটো সংগঠন বুলি নকয় এনে জয়াই অসম হলে সেইটো সংগঠনৰ কাম নাই এতিয়া মই এটা কথা কৈছো জুবিন গাৰ্গৰ হৈ পেলাই তোমালোকে যদি ইমান ন্যায় বিচাৰিছিলে তেন্তে হলে ইফালে ন্যায় বিচাৰে আৰু কিফালে কি কৰে দিনতে তেওঁলোকে অপহৰণৰ লগত জড়িত হয় মহ কঢ়িওৱা গাড়ীৰ লগত কি কৰে তেওঁলোকে টকা ডিমান্ড কৰে
গতিকে এইখিনি আছিলে মোৰ ক'বলগীয়া আৰু কিমান কি ক'ব কৈও উৰকে নপৰে মুঠতে ভগৱান আছে নহয় দেখিলে 2 নম্বৰী কৰি কিমান কি কৰিব ভগৱানে ধৰা পেলাই দিলে গতিকে সকলো ক্ষেত্ৰতে মুখ্যমন্ত্ৰীক দোষাৰোপ কৰিও কিন্তু লাভ নাই আৰু এতিয়া আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই